পলাশবাৰী শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ মুখ্যমন্ত্ৰীৰ সপোন পূৰণ হোৱাৰ দিশে চাওঁ আহক এই বিষয়ত দাপোন লাইভ 24 এটি বিশেষ প্ৰতিবেদন। হয় নমস্কাৰ, বৰ্তমান মই উপস্থিত আছো শুৱালকুছি নিকটৱৰ্তী অঞ্চল বংখৰত আৰু এই বংখৰত ইতিমধ্যে পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই দলং নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে দেশৰ এক আগশাৰী কোম্পানী L&T কোম্পানীক আৰু এই কাম ইতিমধ্যে আৰম্ভ হৈছে। মই কেমেৰা পাৰ্চনক কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে খোজ। পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ কামৰ বাবে বিভিন্ন ধৰণৰ সা সঁজুলিকে ধৰি বিভিন্ন সামগ্ৰী অনা পৰিলক্ষিত হৈছে। এই পলাশবাৰী শুৱালকুছি সংযোগী দলংখনৰ দৈৰ্ঘ্য প্ৰায় 12.1 কিলোমিটাৰ ধাৰ্য কৰা হৈছে আৰু দলংখন নিৰ্মাণৰ নামত ব্যয় ধাৰ্য কৰিছে 2,500 কোটি টকা। হয়, আমাৰ লগত কিছু স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ যে এক সপোন সেয়া বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? পোনপ্ৰথমতে মই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ সকলোৰে পিনৰ পৰা, গাঁওবাসীৰ পৰা। তেখেতে যিটো সপোন অসমবাসীলৈ আগবঢ়াইছে এইটো আমাৰ সাধাৰণ জনতাৰ সপোনৰ অগোচৰ আছিল আৰু এই সপোনটো তেওঁৰ আজি বাস্তৱ হোৱাৰ পথত। আৰু তেওঁৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি গাঁওবাসীৰ লগতে অসমবাসীয়ে বহুতখিনি উপকৃত হ'বলৈ সক্ষম হৈছোঁ। আজি এইটো এটা ডাঙৰ উপহাৰ আমাৰ শুৱালকুছি বংশৰ আৰু পলাশবাৰীবাসীৰ বাবে, যিটো আমাক সংলগ্ন কৰিছে নদীৰ দুয়োপাৰৰ পৰা পলাশবাৰী শুৱালকুছি ব্ৰীজখন। এই ব্ৰীজখনে আমাক যথেষ্টখিনি উপকৃত কৰিবৰ কাৰণে গৈ আছে আৰু ইয়াত যিটো কোম্পানী নিবিদা গ্ৰহণ কৰিছে লাৰ্চেন টাৰ্বো কোম্পানী, চমুকৈ L&T কোম্পানী, তেওঁলোকেও আহি আমাৰ গাঁওবাসীৰ যিটো সঁহাৰি পাইছে বহুখিনি তেওঁলোকে সুখী অনুভৱ কৰিছে আৰু এইটো তেওঁলোকৰ মতামত যিখিনি আমি জানিবলৈ সক্ষম হৈছোঁ। এনেদৰে যদি আমাৰ সঁহাৰি প্ৰতিজন গাঁওবাসীৰ পৰা তেওঁলোকে পাই থাকে, যিটো ধৰণে চৰকাৰে তেওঁলোকে এটা সময়সীমা বান্ধি দিছিলে, সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে তেওঁলোকে এই দলংখন কমপ্লিট কৰিবলৈ এটা আশা প্ৰকাশ কৰিছে। কিমানমান দৈৰ্ঘ্য মানে হ'ব দলংখন? এই দলংখন প্ৰায় 13 কিলোমিটাৰ ডিষ্টেঞ্চ দৈৰ্ঘ্য হ'ব। এয়াৰপৰ্টৰ পৰা পলাশবাৰী হয় আমাৰ শুৱালকুছি বংশৰ সংযোগী এই দলংখন হ'ব। আমি দেখিছোঁ ইয়াত মানে বহুত সা সঁজুলি ৰখাৰ কাৰণে ঠাই যথেষ্ট পৰিমাণে ঠাইৰ প্ৰয়োজন হ'ব। সেই বিষয়ত ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনালোকে পাইছে? বৰ্তমানলৈকে আমাৰ যিখন গাঁৱৰ মানে ৰাইজৰ সঁহাৰিৰ ক্ষেত্ৰত এতিয়া খুব ভালে সঁহাৰি দিছে আৰু যেতিয়া তেওঁলোকে প্ৰথম সা সঁজুলিবিলাক আনিছিলে, মোৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান আছে, খালী ঠাইখিনিত তেওঁলোকক বস্তুখিনি ৰখাৰ কাৰণে মই এটা সহায়ৰ হাত আগবঢ়াইছোঁ স্থানীয় যুৱক হিচাপত। ইয়াৰ লগতে আমাৰ ভাই বন্ধুসকল আছে, আমাৰ গাঁওবাসী আছে। ওচৰতে এখন তাৰমানে খেতিৰ অনুবৰ্ত পথাৰ আছিলে, যিখন এতিয়া খালী, আগতে পানীৰে পৰিপূৰ্ণ হৈ আছিল। এইবাৰ কিন্তু ভগৱানৰ কৃপাত তেওঁলোকে এটা আশা দাঙি দেখিছে, পানী এতিয়ালৈকে বৰষুণ নাই, যাতে সকলো নদী এতিয়া তৰাং হৈ গৈছে। সেই পথাৰখনত তেওঁলোকে আমাৰ গাঁওবাসীৰ কাৰণে মাটি ফিল্ডিং কৰি প্ৰায় 6-7 ফুট ফিল্ডিং হ'ব। মাটিসমূহ ম্যাদী হয়নে? যিবিলাক গোটেই ম্যাদী মাটি, এইবিলাক চিলিং এক্টত গুচি যাব নেকি? মানে চৰকাৰে লৈ ল'ব নেকি? তেনেকুৱা নহয়। যদি মাটি যদি ক'ৰবাত একচনীয়া থাকিলহেঁতেন, চৰকাৰী মাটি কোনোবা বহু বছৰ ধৰি খাজানা দিয়া নাই, সেইবিলাক চিলিং এক্টত যোৱা সম্ভাৱনা থাকে। কিন্তু পাব্লিকৰ মেডি মাটিৰ লগতে ইয়াতো এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে, কাৰণ কিয় সকলো মানুহৰ বুজা শক্তি সিমানখিনি নহয়। এয়া লাহে লাহে মানুহ গোটেই পাব্লিকে বুজাৰ কাৰণে আগৰণুৱা হৈছে আৰু তেওঁৰ যিখিনি সকলোৰে মাটিখিনি যিটো এটা লাভৰ দ্বাৰা আগবাঢ়িছে, তেওঁলোকে ছাপৰ্টো কৰিছে, ভাল সঁহাৰিও জনাইছে কোম্পানী। কাৰণ কিয় তেওঁলোকৰ যিবিলাক মেচিনাৰী, সকলো মেচিনাৰী ৰেণ্ট থাকে আৰু এটা নিৰ্দিষ্ট সময়ত যদি তেওঁলোকে সেই কামবিলাক কৰি নুঠে, তেতিয়া মেইন যিটো প্ৰজেক্ট দলংখন কাম কৰাৰ কাৰণে তেওঁলোক অকণ অসুবিধাৰ সন্মুখীন হয়। যিহেতু বহুখিনি কৰ্মচাৰী তেওঁলোক নিয়োজিত, প্ৰায় 2000 কৰ্মচাৰী আহিব, তেওঁলোক থকা এই ঠাই কোৱাৰ্টাৰবিলাকৰ বনোৱা কাম আৰম্ভ হৈছে। ওচৰৰ যিখন পথাৰ, এই পথাৰত ফিল্ডিং কৰা দিশে তেওঁলোক আগবাঢ়িছে আৰু সেইখিনি আমাৰ গাঁওবাসীৰ এটা মানে খুব ভাল উপহাৰ
যিটো মাটি আমি হয়তো এই তেওঁলোকৰ নিৰ্দিষ্ট 4-5 বছৰ পিছত ফিল্ডিং হোৱা পাই আছোঁ আৰু হয়তো এই পানীপূৰ্ণ ঠাইখিনি বস্তিৰ ফালে আগবাঢ়িব। মানে এই দলং নিৰ্মাণৰ কাৰ্যৰ কাৰণে মানে কোম্পানীক কোন কোম্পানীক দিয়া হৈছে? এইটো লাৰ্চেন এণ্ড টাৰ্বো কোম্পানী, চমুকৈ L&T কোম্পানী এই নিবিদা পাইছে। তেওঁলোকক মানে আপোনালোকে স্থানীয় যুৱক হিচাপে কেনেকুৱা ধৰণৰ আপোনালোকে সহায় মানে আগবঢ়াব? আমি স্থানীয় যুৱক হিচাপত তেওঁলোকক আমি পাৰ্য মানে যিমানখিনি পাৰোঁ সহায় কৰিছোঁ, কাৰণ তেওঁলোক বাহিৰৰ পৰা আহিছে। যিদৰে আমিও যদি বাহিৰৰ পৰা ফুৰিবলৈ যাওঁ, তাতো আমাক কোনোবা সেই ঠাইৰ স্থানীয় বাসিন্দা আমাক প্ৰয়োজন হয়। কাৰণ তেওঁলোকক আহি আমাৰ পৰা যিখিনি সহায় সহযোগ বিচাৰিছে, আমি পাৰ্য মানে এতিয়ালৈকে তেওঁলোকৰ পৰিমাণ আমি ক্ষুদ্ৰভাৱে কৰিছোঁ আৰু যিমান পাৰোঁ আমি সিমানখিনি সহায়ত আগবঢ়াইছোঁ, আমি স্থানীয় যুৱকসকলে মিলি। হয়, ধন্যবাদ।